মেট্ৰ' চেয়াৰ টেক্সিবোৰ ধৰক যিবোৰ ষ্টপেজ আছে তাতে ষ্টপেজত ৰখাই মানুহ উঠালে নমালেও আমাৰ তাৎক্ষণিকভাৱে ফটো মাৰি 2000 টকা এটা ফাইন আহি যায়। ফাইনটো অহাৰ পাছত যেতিয়ালৈকে আমি ফাইনটো নিদিওঁ আমি পলিউশ্যন চাৰ্টিফিকেটটো আমি বনাব নোৱাৰোঁ। বনাব নোৱাৰাৰ ক্ষেত্ৰত আকৌ আমাৰ 10,000 টকা আকৌ মানে ফাইন কাটে। তো আমি কি ধৰণে গাড়ীখিনি কেনেকৈ আমি চলাচল কৰিম তাৰ উপৰি ভোটৰ ওপৰত দানৱ পৰা দি কিনে আমাৰ যিহেতু প্ৰত্যেকটো মেট্ৰ' চেয়াৰ টেক্সিৰ ৰুট থাকে সেই ৰোডৰ এগেইনষ্টত আমি বেলেগ ৰোডত আমি গাড়ী চলাব নোৱাৰোঁ। আমি নিজৰ ৰোডতে আমি গাড়ীবোৰ চলাই থাকোঁ। এতিয়া আপোনাৰ EV অটো ৰিক্সাখন ওলাইছে, কোনো পাৰ্মিটৰ ব্যৱস্থা নাই। গুৱাহাটী মহানগৰীখনত টিঘিল গিলাই যধে মধে চলাচল কৰাৰ ক্ষেত্ৰত দিনক দিনে বৃদ্ধি। এনেকুৱা ধৰণৰ ল'ৰাই চলাই আছে মানে কিছুমান সন্দেহজনক ল'ৰাই চলাই আছে মানে আচৰিত। এতিয়া আমি এনেকুৱা অৱস্থা আমি যাত্ৰী নাপাওঁ, তেওঁলোকে এনি টাইম মহানগৰীখনত যধে মধে চলাই, কোনো ধৰণৰ পৰিবহণ বিভাগ পুলিচ প্ৰশাসনৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই। গতিকে বন্ধুসকল চাওক, আমাৰ আজিৰ এই সংবাদমেলৰ মূল উদ্দেশ্য হৈছে যে আমি ক্ষুদ্ৰ ক্ষুদ্ৰ মটৰ মালিক যিসকল আছোঁ আমি স্বনিয়োজিত হয়, আমি নিজৰ গাড়ী এখন কিবাকৈ লৈছোঁ, লোনত হওক ধাৰত হওক গাড়ী এখন লৈছোঁ, আমি গাড়ীখন চলাই নিজৰ পৰিয়াল পোহপাল দিছোঁ। কিন্তু এই ব্যৱসায়টো চলাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ এটা যিটো সহযোগিতাৰ প্ৰয়োজন আৰু চৰকাৰৰ যিখিনি কৰ্তব্য, এই ব্যৱসায়টোৰ ওপৰত বিভিন্ন ধৰণৰ মাধ্যমত চৰকাৰে বিভিন্ন সময়ত সোধাই আহিছে। বিভিন্ন ধৰণৰ কৰ কাটালৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ জৰিমনা অত্যাধিক হাৰত বৃদ্ধি কৰিছে, যাৰ কাৰণে এই ব্যৱসায়টো আমি চলোৱাত অসম্ভৱ হৈ পৰিছে। তাৰ কাৰণে আমি গ্ৰেটাৰ গুৱাহাটী মেট্ৰ' চেয়াৰ টেক্সি মালিকসকলে আজিৰ এই যিটো অহা 9 তাৰিখৰ ধৰ্মঘট, এই ধৰ্মঘটৰ পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু উক্ত দিনা আমাৰ গুৱাহাটীৰ যিমান চেয়াৰ টেক্সি আছে সকলো চেয়াৰ টেক্সি আমাৰ মালিক তথা চালক বা যিসকল আমি স্বনিয়োজিত আছোঁ, আমি সেইদিনাখন কৰ্মবিৰতি ৰাখি পালন কৰিম আৰু চকাবন্ধ সমৰ্থন কৰি আমি সকলোৱে চকাবন্ধ সফল কৰাৰ কাৰণে চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।